যিমানখিনি দল সংগঠন আছে তেওঁলোকৰ লগত সকলো দল সংগঠন আৰু ৰাজনৈতিক দল তেওঁলোকৰ লগত আমি আলোচনা কৰিছোঁ আৰু লগতে বুদ্ধিজীৱীও আমি নিমন্ত্ৰণ কৰিছোঁ। কাৰ্বি আংলঙত যিমানখিনি বুদ্ধিজীৱী আছে, দল সংগঠন আছে, ৰাজনৈতিক দল আছে, তেওঁলোকৰ লগত আমি আলাপ আলোচনা কৰি বিজিআৰ ওপৰত এটা সিদ্ধান্ত লোৱা হৈছে। সেই বিজিআৰ যিমানখিনি বহবাস কৰিছে, ইনক্ৰচাৰ কৰিছে, তেওঁলোকৰ কাৰণে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ, সেই অৰ্ডাৰ মতে আমি ফ'ল' কৰিম আৰু সেই ওপৰত আমি ইভিকশ্যনৰ কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু সেই সকলো অৰ্গেনাইজেশ্যনছ, পলিটিকেল পাৰ্টিজ, ছ'চিয়েল অৰ্গেনাইজেশ্যন, চিভিল অৰ্গেনাইজেশ্যন, ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনছ, লগতে ইণ্টেলেকচুৱেল লগত আলাপ আলোচনা কৰি আমি প্ৰস্তাৱ লোৱা হৈছে হাই পাৱাৰ কমিটি গঠন কৰা। এই হাই পাৱাৰ কমিটিৰ আমি নিৰ্বাচন থকাৰ কাৰণে, লোকসভা নিৰ্বাচন থকাৰ কাৰণে আমি হাই পাৱাৰ কমিটি আমি গঢ়িব পৰা নাই। আজি প্ৰথমবাৰ নিৰ্বাচনৰ পিছত পূৰ্বপন্থাগত যোৱাৰ পিছত আমি হাই পাৱাৰ কমিটি আজি আমি বহিছোঁ আৰু সেই হাই পাৱাৰ কমিটিৰ মেম্বাৰ আছে এক্স MP হৰেণ সিং বে ডাঙৰীয়া, এক্স MP ডক্টৰ জয়ন্ত ৰংপি, এক্স MLA মিনিষ্টাৰ বলিৰাম তেৰা, এক্স CM জকচন বে, এক্স MLA ডক্টৰ ৰণ সিং তেৰণৰ পৰা আৰম্ভ কৰি বৰ্তমান বিধায়ক নৰসিং মংহাং ডাঙৰীয়া আৰু বিদা সিং আৰু ৰূপসিং তেৰণ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি লেণ্ড ৰিভিনিউ EM বৰ্তমান MP অমৰ সিং টিছ আৰু লগতে সূৰ্য ৰংফাং আৰু প্ৰিন্সিপাল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আৰু লগতে এলভিন তেৰণ সকলো লগ লাগি আজি আমি প্ৰথম হাই পাৱাৰ কমিটি বহিছোঁ। আজি গোটেইখিনি আলাপ আলোচনাৰ মাজতে আমি প্ৰস্তাৱ লৈছোঁ। যিবিলাকৰ ডকুমেণ্টছ ইয়াত আছে, সেই ডকুমেণ্টছবিলাক আমি শ্বৰ্টকাট হৈছে, এই ডকুমেণ্টছবিলাক আমি আকৌ কালেকশ্যন কৰিব লাগিব আৰু নেক্সট এক মাহ পিছতে আমি অহা 12 জুলাই তাৰিখতে আকৌ আমি হাই পাৱাৰ কমিটি আমি বহিম। আজি সেইটোৱে সিদ্ধান্ত লৈছে। নহয়, আমি যিটো কমিটি গঠন কৰিব লাগিব, অসম চৰকাৰৰ লগত আমি ল' এণ্ড অৰ্ডাৰৰ কথা আছে, কাৰণ আমাৰ তাতো ল' এণ্ড অৰ্ডাৰ নাই, তেওঁলোকৰ অসম চৰকাৰৰ লগতো আলোচনা কৰিম। গতিকে আলাপ আলোচনাৰ মাজতে আমি ফাইনেল সিদ্ধান্ত বেডখৰ আছে আমাৰ ইয়াত প্ৰায় চব মিলি গোটেইখিনি পুৰণি চাৰ্কল আৰু লগতে আমাৰ দমকামৰ চাৰ্কল মিলি এই দুটা ৰেভিনিউ চাৰ্কল মিলি প্ৰায় 14,000 মান লিগেল ৰিকৰ্ডছন আছে বিজিআৰৰ বহবাস কৰা। এই গোটেইখিনি কথা যে আমি আলোচনা কৰিছোঁ। হ'ব।